অনুশীলনী 13.1 কুৱেশ্যন নম্বৰ 5 কি দিছে চাবা ঘণ্টাত 510 কিলোমিটাৰ বেগত গৈ থকা বিমান এখনে 2 ঘণ্টা 20 মিনিটত কিমান দূৰ যাব চাবা কেনেকৈ কৰোঁ আমি প্ৰশ্ন দিয়াৰ দৰে চাবা আমি তালিকা এখন বনাই লৈছোঁ কি লিখিছোঁ চাবা ধৰা হ'ল x আৰু y ক্ৰমে সময় আৰু অতিক্ৰম কৰা দূৰত্ব বুজাইছে ইয়াত আমি সময় লিখোঁ সময় আৰু ইয়াত লিখিম কি দূৰত্ব সময় কিহত আছিলে ঘণ্টাত আৰু দূৰত্ব আছিল কি কিলোমিটাৰত এই সময়ক x বুলি ধৰিবা আৰু ইয়াক y বুলি ধৰিবা x আৰু y তেন্তে ইয়াত চাবা প্ৰশ্নত দিয়াৰ দৰে আমি এতিয়া প্ৰশ্ন দিয়াৰ দৰে চাবা প্ৰশ্ন কি দিছে ঘণ্টাত 510 কিলোমিটাৰ ঘণ্টাত মানে আমি 1 ঘণ্টাত ধৰিলোঁ কিমান যায় দূৰত্ব যায় 510 কিলোমিটাৰ আকৌ কৈছে 2 ঘণ্টা 20 মিনিটত কিমান দূৰ যাব 2 ঘণ্টা 20 মিনিট 2 ঘণ্টা 20 মিনিট এই 20 মিনিটক আমি ঘণ্টালৈ পৰিৱৰ্তন কৰিলোঁ কেনেকৈ কৰিম চাবা ইকুৱেল দিবা ইয়াত 2 এটা লিখিবা মনত ৰাখিবা 60 মিনিটত 1 ঘণ্টা ইয়াত 20 তলত এটা কি লগাবা 60 এটা লগাবা এই 0 দি পেলাই 0 কাট কৰি দিবা ইয়াত আমি পাম 2 1 গুণ 2 2 3 গুণ কিমান 6 হলে ইয়াত আমি লিখিব পাৰোঁ 2 1/3 বুলি লিখিব পাৰোঁ হলে 2 সমস্ত 3 ভাগত 1 বুলি লিখিব পাৰোঁ এতিয়া এই সমস্ত ভাঙি দিয়া কেনেকৈ ভাঙিবা এই 3 3 লিখিবা 3 2 গুণ 6 6 কে কিমান হ'ল 7 3 2 গুণ 6 6 কে কিমান হ'ব 7 কিমান হ'ব 7/3 ঘণ্টা হলে পালো আমি এতিয়া ইয়াক x আৰু y বুলি ধৰিছিলোঁ ইয়াক ধৰিবা x1 ইয়াক ধৰিবা কি y1 ইয়াত হ'ব আমাৰ x2 ইয়াত হ'ব কি আমাৰ y2 আমি y2 নিৰ্ণয় কৰিব লাগিব যেহেতু চাবা 1 ঘণ্টাত গৈছিলে 510 কিলোমিটাৰ 2 ঘণ্টা 20 মিনিটত নিশ্চয় বেছি যাব হয় ইহঁত আছে প্ৰত্যক্ষ সমানুপাতত আছে যেহেতু x আৰু y লিখিব পাৰোঁ x আৰু y প্ৰত্যক্ষ সমানুপাত হলে ইয়াত আমি কি লিখিব পাৰোঁ x1 কি আছে আমাৰ x1 আমাৰ আছে 1 ঘণ্টা y1 আছে আমাৰ কিমান 510 x2 আছে আমাৰ 7/3 y2 ইকুৱেল what y2 আমি নিৰ্ণয় কৰিম এতিয়া আমি কি জানো x1 বাই কি y1 ইকুৱেল কি হয় x2 বাই কি হয় y2 হলে x1 ৰ মানটো বহাই দিয়া x1 ৰ মান কিমান আছে 1 আছে y1 ৰ কিমান আছে 510 আছে x2 কিমান আছে 7/3 ই মাজৰ ৰাজডাল অলপ দীঘলকৈ দিবা y2 আমাৰ নাই y2 আমি নিৰ্ণয় কৰিম ঠিক আছে এতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিয়া y2 দি পেলাই আমি পূৰণ কৰিব পাৰোঁ কাক এই y2 দি পেলাই পূৰণ কৰিম কাক এই y2 দি পেলাই পূৰণ কৰিম 1ক আৰু 7/3 দি পেলাই মাল্টিপ্লাই কৰিম কাক 510ক হলে y2 দি পেলাই 1ক মাল্টিপ্লাই কৰিলে কি হ'ব y2 হ'ব y2 দি পেলাই 1ক মাল্টিপ্লাই কৰিলে y2 হ'ব 3 দি পেলাই 510ক কিমান বাৰ যাব চাওঁ 3 দি পেলাই হৰণ কৰি দিওঁ 510ক 3 দি পেলাই 510ক ডিভাইড কৰিলে হ'ব 3 1 গুণ কিমান হ'ব 3 নামিল কিমান 2 1 নমাই দিয়ে কিমান হ'ব 21 3 7 গুণ কিমান হ'ল 21 শূন্য নমোৱা 3 0 গুণ কিমান হ'ল 0 কিমান বাৰ গ'ল 170 3 দি পেলাই কিমান বাৰ কাটিব পাৰোঁ 170 হলে ইয়াত লিখিব পাৰোঁ 7 ইনটু কিমান লিখিব পাৰি 170 মাল্টিপ্লাই কৰি দিয়া y2 ইকুৱেল আমি কিমান পাম 7 0 গুণ 0 7 7 গুণ 49 9 হাতত কিমান আছে 4 7 1 গুণ 7 কিমান হ'ল 7 4 কিমান হ'ল 11 হলে y2 কি আছিল আমাৰ বিমানখনে প্ৰশ্নত আমাক খুজিছে যে 2 ঘণ্টা 20 মিনিটত কিমান দূৰ যাব বিমান এখনে এতেকে
ইয়াত লিখিব পাৰোঁ বিমানখনে 2 ঘণ্টা 20 মিনিটত 2 ঘণ্টা 20 মিনিটত 1190 কিলোমিটাৰ 1190 কিলোমিটাৰ দূৰ যাব। কুৱেশ্যন নম্বৰ 5ক মই চাবা দ্বিতীয় পদ্ধতি দি পেলাই তোমালোকক কৰি দিছোঁ। ঐকিক প্ৰণালী বিমান এখন 1 ঘণ্টাত যায় 510 কিলোমিটাৰ। এতেকে বিমানখনে 7/3 ঘণ্টাত যাব। 7/3 তোমালোকে চাবা প্ৰথম পদ্ধতিটো যিটো কৰিছিলোঁ তাত মই 2 ঘণ্টা 20 মিনিটক 7/3 হয়নে মিনিটক কেনেকৈ ঘণ্টালৈ পৰিৱৰ্তন কৰিছোঁ তোমালোকে চাই ল'বা। ইয়াত চাবা বিমানখনে 7/3 ঘণ্টাত যাব। 510 মাল্টিপ্লাই কৰি দিবা কাক 7/3 3 দি পেলাই কাটি দিয়া কিমান বাৰ গৈছিল 170 কেইবাৰ 170 বাৰ গৈছিল। পূৰণ কৰিলে কিমান হ'ব 170 × 7 0 7 গুণ 0 7 7 গুণ 49 9 হাতত কিমান আছে 4 7 1 গুণ 7 7 1 গুণ 7 7 4 কিমান হ'ল 1190 কিলোমিটাৰ উত্তৰত লিখি দিবা বিমানখনে 2 ঘণ্টা 20 মিনিটত 1190 কিলোমিটাৰ দূৰ যাব। এটি হ'ল এনসাৰ। কুৱেশ্যন নম্বৰ 6ত কি দিছে চাবা মেৰিয়ে ঘণ্টাত 4.5 কিলোমিটাৰ দৌৰিব পাৰে আৰু গুৰপ্ৰীতে 9 মিনিটত 600 মিটাৰ দৌৰিব পাৰে। ঘণ্টাত কোনে বেছি দৌৰিব পাৰে? যেহেতু মই প্ৰশ্নত সুধিছে ঘণ্টাত কোনে বেছি দৌৰিব পাৰে ইয়াত চাবা মেৰিয়ে ঘণ্টাত 4.5 কিলোমিটাৰ মেৰিৰ ক্ষেত্ৰত আমি এঘণ্টাত কিমান কিলোমিটাৰ দৌৰিব পাৰে তথ্য আমি পালোঁ। কিন্তু এতিয়া গুৰপ্ৰীতৰ ক্ষেত্ৰত চাবা ইয়াত 9 মিনিটত দিছে। আমি 9 মিনিটত কি কৰি দিম এঘণ্টাত কিমান দৌৰিব পাৰে গুৰপ্ৰীতে তাক নিৰ্ণয় কৰি ল'ম। এই দুটাৰ মাজত পাৰ্থক্য চাম কোন বেছি আছে তেওঁৱে বেছিকৈ দৌৰিব পাৰিব। কেনেকৈ কৰিম চাবা 6 নম্বৰ চাবা সলিউশন দিলোঁ লিখিব পাৰোঁ মেৰিয়ে এঘণ্টাত দৌৰিব পাৰে কিমান 4.5 কিলোমিটাৰ হ'ল কিমি লিখিলেও হ'ব আৰু কমা গুৰপ্ৰীতে 9 মিনিটত দৌৰিব পাৰে 9 মিনিটত দৌৰিব পাৰে কিমান দি আছে আমাৰ 600 মিটাৰ 600 কি আছে মিটাৰ। প্ৰথমে আমি এই 600 মিটাৰ কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিলোঁ। কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিলে কি হ'ব আমি জানো 1000 মিটাৰে 1 কিলোমিটাৰ এই 600ৰ তলত 1000 লগাই দিবা আৰু মিটাৰ আঁতৰাই কিলোমিটাৰ লিখিবা কি লিখিবা কিমি হ'লে এই 0 কাটা এই 0 আৰু এই 0 কাটিবা থাকি গ'ল কিমান 6/10 কিলোমিটাৰ কিমান থাকি গ'ল 6/10 কিলোমিটাৰ। এতেকে গুৰপ্ৰীতে 1 মিনিটত দৌৰিব পাৰে কিমান হ'ব এই 6/10 থাকিব এই 9 ক'ত আহিব তলত ইনটু কি দি দিবা 9 হ'লে এই 9 ক'ত আহিব তলত। এতেকে গুৰপ্ৰীতে এঘণ্টাত কিমান হয় 60 মিনিট যেহেতু ইয়াত মিনিট দিছে তেন্তে ইয়াত আমি কি লিখিম 60 মিনিটত দৌৰিব পাৰে 6/10 কিমান আছে 10 × 9 আছে মাল্টিপ্লাই এই 60 ক'ত যাব ওপৰত 60 হ'লে এতিয়া এই 0 এই তলৰ 0 এই ওপৰৰ 0 কাটি দিয়া ইয়াক আমি কাটিব পাৰোঁ 3 3 গুণ 9 3 2 গুণ কিমান 6 আকৌ 3 দি পেলাই ওপৰত 6 কাটি দিয়া 3 2 গুণ কিমান হ'ল 6 তেন্তে ইয়াত থাকি গ'ল কিমান 2 × 2 2 2 গুণ কিমান পালোঁ আমি 4
কিলোমিটাৰ হলে ইয়াত চাবা মেৰিয়ে দৌৰিব পাৰে 4.5 কিলোমিটাৰ, গুৰপ্ৰীতে কিমান দৌৰিব পাৰে 4 কিলোমিটাৰ 1 ঘণ্টাত 60 মিনিটত, হয়নে? ঘণ্টাত কোনে বেছি দৌৰিব পাৰিব? মেৰিয়ে। ইয়াত আমি যিহেতু কি পালো 4.5 ইজ গ্ৰেটাৰ দেন 4, হয়নে? ইজ গ্ৰেটাৰ দেন কিমান 4। ইয়াত আমি লিখিম এতেকে মেৰিয়ে প্ৰশ্নটো আমাক সুধিছে ঘণ্টাত কোনে বেছি দৌৰিব পাৰে? মেৰিয়ে ঘণ্টাত বেছি দৌৰিব পাৰে। মেৰিয়ে বেছি দৌৰিব পাৰে। এই হ'ল কি উত্তৰ।